প্ৰথমতে নিট পেপাৰ লিক আৰু এতিয়া অসমৰ বানপানী। ভিডিঅ' বনাবলৈ মন নোযোৱা হৈছে, আপলোডো দিবলৈ মন নোযোৱা হৈছে। কিন্তু সকলোৱে নিজৰ কাম কৰি আছে, গতিকে ময়ো ভাবিলোঁ মোৰ কাম আৰম্ভ কৰি দিওঁ, মানে ভিডিঅ' বনোৱা আৰু আপলোড দিয়া। এইটো ভিডিঅ' 19 জুলাইৰ হয়। গুৱাহাটী ইউনিভাৰ্চিটি মোৰ এণ্ট্ৰেন্স এক্সাম আছিলে BEd-ৰ। আৰু এক্সাম দি আমি আহিলোঁহি দীপৰ বিল। এইখিনি ঠাইত যে ইমান শান্তি লাগিছিল কি ক'ম, এটা মানে বেলেগ ধৰণৰ শান্তিৰ অনুভৱ হৈছিলে। যেদিন আমি এক্সাম দিবলৈ গৈছিলোঁ সেইদিনাখন নাজানো কিয় কিন্তু বেছি ভিৰ নাছিলে, মানে অহা টাইমতো আমি একদমেই ভিৰ পোৱা নাছিলোঁ আৰু যোৱা টাইমতো একদমেই ভিৰ পোৱা নাছিলোঁ কাৰণে একদম 7:30 মই গুৱাহাটী গৈ পাইছোঁহি 11টাৰ এক্সামত। আমি তাতে লাঞ্চো কৰিলোঁ, পিছে লাঞ্চটো শ্বুট কৰাহে নহ'ল। আৰু এটা ইনভিটেশ্যন আছিলে সি বাৰ্থডে, আমাৰ ইউটিউব চেনেলৰ মেম্বাৰ এজন দাদাৰ ল'ৰাৰ বাৰ্থডে আছিলে সি। আৰু আমি লাষ্ট বেচ আছিলোঁ। আমাৰ টীমৰ মানে কিছুমান মেম্বাৰ চাওঁ ৰিজেঞ্চ ক'ত বাটকি গৈছিলেহি, অৱশেষত তেওঁলোকক এৰি আমি খালোঁ আৰু ঘৰ আহোঁতে 11টা বাজি গ'ল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।